য'ত প্ৰয়োজন শুদ্ধকৈ ইংৰাজী ক'বলৈ অসমীয়াতে আমাৰ লগত যিসকলে শিকি আছে তেখেতসকলৰ বাবে লৈ আহিছোঁ দেওবৰীয়া ১.৫ মিনিট। এটা ইংৰাজী শব্দ ইলেটেড, ELATED। ইলেটেড শব্দটো হৈছে এটা এডজেক্টিভ যাৰ অৰ্থ হৈছে এক্সট্ৰিমলি হেপী, অৰ্থাৎ বিৰাট সুখী বা আনন্দিত হোৱা। আমি সাধাৰণতে ইংৰাজীত এনেধৰণৰ অৰ্থ প্ৰকাশ কৰিবলৈ বাক্যবোৰ কওঁ, আই এম হেপী, হি ইজ ভেৰি হেপী, এনেধৰণেৰে। তাৰ সলনি আমি এনেকৈও ক'ব পাৰোঁ, আই এম ইলেটেড, হি ইজ ইলেটেড, উই ৱেৰ ইলেটেড, এনেধৰণেৰেও ক'ব পাৰোঁ। যদি দীঘলীয়াকৈ বাক্য ক'বলগীয়া হয় তেনেহ'লে এনেধৰণৰ হ'ব, আই ৱাজ ইলেটেড আফটাৰ উইনিং দ্য কম্পিটিশ্যন, যে মই প্ৰতিযোগিতাখন জিকাৰ পাছত বিৰাট সুখী হৈছিলোঁ। আফটাৰ ৱাটছিং দ্য মুভি উই ৱেৰ ইলেটেড, যে আমি চিনেমাখন চোৱাৰ পাছত বিৰাট আনন্দিত হৈছিলোঁ। হি ইজ ইলেটেড বিকজ হি বট হিজ ফেভাৰিট বুক, যে তেওঁ খুব আনন্দিত হৈ আছে কাৰণ তেওঁ নিজৰ প্ৰিয় কিতাপখন কিনিছে। গতিকে আজি আমি গম পালোঁ যে হেপী ইংৰাজী শব্দটোৰ সমাৰ্থক শব্দ হিচাপে বাক্যবোৰত আমি ইলেটেড শব্দটো ব্যৱহাৰ কৰি প্ৰকাশ কৰিব পাৰোঁ। আজিলৈ আহিছোঁ, পৰৱৰ্তী দেওবাৰে পুনৰ দেওবৰীয়া ১.৫ মিনিট লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ, সকলো ভালে থাকক।